উচ্ছেদৰ নামত ৰাজ্য চৰকাৰৰ কুটিল ৰাজনীতি মুছলমানৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্তৰ ভয়ানক ষড়যন্ত্ৰ উচ্ছেদৰ নীতি উলংঘা কৰিছে হিমন্তৰ চৰকাৰে দিনৰ 12 বজাত গুলীচালনা নিশা 8 বজাতহে চিকিৎসালয়ত ভৰ্তি আহত 12টা বজাত গুলি খাই আত্মনাদ কৰি পৰি থকা লোকসকলক বাহিৰৰ পৰা মানুহে গৈ বিভিন্ন দল সংগঠনৰ লোকসকলে গৈ নিশা 8টা 10টা বজাত সেই গুলিত আঘাতপ্ৰাপ্ত হৈ চিৎকাৰ কৰি থকা লোকসকলক তেওঁলোকে চিকিৎসালয়ত ভৰ্তি কৰিবলৈ গৈছে কাৰ দুখত প্ৰাণ গ'ল 3জনকৈ লোকৰ আজি যি এই পৰিস্থিতিৰ সৃষ্টি হ'ল তাৰ কাৰণে জগৰীয়া কোন উচ্ছেদৰ নামত কুটিল ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু মুছলমানসকলক টাৰ্গেট কৰি ৰাজ্য চৰকাৰে চলোৱা এই অভিযানত ভংগ কৰা হৈছে ন্যায়ালয়ৰ নীতি নিৰ্দেশনা সম্পূৰ্ণ অমানৱীয় আৰু সাম্প্ৰদায়িক দৃষ্টিভংগীৰে চলোৱা হৈছে এই অভিযান এই অভিযোগ ৰাইজৰ দলৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন সম্পূৰ্ণৰূপে ফেসিষ্ট হৈ পৰিছে সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক হৈ পৰিছে তেওঁলোকৰ প্ৰতিটো কথা আৰু কাম কেৱল হিন্দু আৰু মুছলমানৰ নামত সংঘাত সৃষ্টি কৰি ঘৃণা বিয়পাই তেওঁলোকে ৰাজনীতি কৰিব বিচাৰি আছে আৰু সেই কাৰণে আজি আমি দেখিছো যে অসমত আসলতে নাগৰিকৰ জীৱনৰ মূল্য সম্পূৰ্ণৰূপে নোহোৱাই পৰিছে আৰু যদি কেতিয়াবা কোনো অপৰাধ বা অভিযুক্ত বা কোনো অঞ্চলত উচ্ছেদিত সেই লোকসকল যদি মুছলমান সম্প্ৰদায়ৰ লোক হল তেতিয়াহলে কথাই নাই চৰকাৰখনে সকলো ধৰণৰ আইন কানুন ভুলুণ্ঠিত কৰি তেওঁলোকক ডাইৰেক্ট গুলিয়াই হত্যা কৰিবলৈ যত্ন কৰিছে কথা আমি ৰাইজৰ দলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই ফেসিষ্ট আৰু হিটলাৰী শাসনৰ তীব্ৰ নিন্দা কৰিছো প্ৰতিবাদ কৰিছো গৰিহণা দিছো আৰু আমি স্পষ্টকৈ ক'ব বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন আজি গণতান্ত্ৰিক আৰু কল্যাণকামী চৰিত্ৰৰ পৰিৱৰ্তে হত্যাকাৰীৰ চৰকাৰলৈকে ৰূপান্তৰিত হৈ পৰিছে আৰু এনেকৈ অমানৱীয় উচ্ছেদৰ নামত 4জনকৈ লোকক গুলিয়াই হত্যা কৰাৰ অপৰাধত অভিযুক্ত কৰি আসলতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয় নিজাববীয়াকৈ গোচৰ ৰুজু কৰি এওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সোণাপুৰৰ কচুতলিত বৃহস্পতিবাৰে ৰাজ্যৰ প্ৰশাসনে চলোৱা উচ্ছেদৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আশৰাফুল ইছলামে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ বিৰুদ্ধে উত্থাপন কৰিছে কেইবাটাও গুৰুতৰ অভিযোগ উল্লেখ্য যে বৃহস্পতিবাৰে চলোৱা উচ্ছেদৰ ফলত এই পৰ্যন্ত 3জনকৈ লোকৰ প্ৰাণহানি হৈছে 3 বছৰ পূৰ্বে দৰঙৰ গৰুখুটিত উচ্ছেদৰ নামত সংখ্যালঘু লোকক হাৰাশাস্তি কৰাৰ পিছত পুনৰ একেই ঘটনা সংঘটিত হ'ল সোণাপুৰৰ কচুতলিত ৰাজ্যৰ বিভিন্ন দল সংগঠনে ৰাজ্য চৰকাৰ আৰু আৰক্ষীৰ বিৰুদ্ধে সৰব হৈ পৰাৰ সময়তে উচ্ছেদৰ নামত আৰক্ষীয়ে লোৱা সন্দেহজনক ভূমিকাক লৈও তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আশৰাফুল ইছলামে কৰা অভিযোগ অনুসৰি দিনৰ 2 বজাতেই গুলীবিদ্ধ হৈছিল কেইবাজনো লোক কিন্তু আহত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰা নাছিল আৰক্ষীয়ে আনহাতে গাঁৱৰ ৰাইজকো আহত লোকসকলক চিকিৎসালয়লৈ নিয়াত বাধা দিছিল আৰক্ষীয়ে গুলীচালনাৰ প্ৰায় 7 ঘণ্টা পিছত বিভিন্ন দল সংগঠনৰ প্ৰচেষ্টাতহে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যাৰ বাবে চিকিৎসাৰ অভাৱত কালি নিশাই 2জনকৈ লোকে প্ৰাণ হেৰুৱায় আনহাতে শুকুৰবাৰে পুৱাৰ ভাগত আন এজন লোকৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় স্থানীয় ৰাইজৰ অভিযোগ মতে সময়মতে চিকিৎসা লাভ কৰিলে হয়তো এই লোককেইজনৰ মৃত্যু নহলহেঁতেন হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কেনেকুৱা ধৰণে মানৱতা ভুলুণ্ঠিত হৈছে কেনেকুৱা ধৰণে বৰ্বৰ ঘটনা সংঘটিত হৈছে এই কথাটো শুনিলে আপোনালোকে আচৰিত হ'ব যে দিনৰ 12টা বজাত গুলিয়াগুলি সংঘটিত হৈছে দিনৰ 12টা বজাত গুলি খাই আত্মনাদ কৰি পৰি থকা লোকসকলক চৰকাৰ আৰু প্ৰশাসনৰ লোকসকলে তেওঁলোকক উপযুক্ত চিকিৎসাৰ কাৰণে চিকিৎসালয়ত ভৰ্তি কৰিব দিয়া নাই ৰাইজক গাঁওখনৰ বাহিৰলৈ ওলাই আহিব দিয়া নাই এটা বেলেগ ধৰণৰ তাতে পৰিস্থিতিৰ সৃষ্টি কৰিছে বাহিৰৰ পৰা মানুহে গৈ বিভিন্ন দল সংগঠনৰ লোকসকলে গৈ নিশা 8টা 10টা বজাত সেই গুলিত আঘাতপ্ৰাপ্ত হৈ চিৎকাৰ কৰি থকা লোকসকলক তেওঁলোকে চিকিৎসালয়ত ভৰ্তি কৰিবলৈ গৈছে গতিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসমত মানৱতাৰ ভুলুণ্ঠিত হৈছে গণতান্ত্ৰিক অধিকাৰ সম্পূৰ্ণৰূপে নোহোৱাই পৰিছে আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আমাৰ অসমৰ মানুহৰ জীৱনৰ সম্পূৰ্ণৰূপে মূল্য নোহোৱা হৈ পৰিছে উচ্ছেদৰ নামত সংখ্যালঘু জনতাৰ ওপৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চলোৱা অমানৱীয় কাৰ্যৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলিও হুংকাৰ দিছে উচ্ছেদিত লোকসকলে
তদুপৰি উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন আৰু আহত লোকসকলক উপযুক্ত চিকিৎসা প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে বিভিন্ন দল সংগঠনে। মই আহ্বান জনাম মোচাৰ ফালৰ পৰা এই যি দুজন ল'ৰাই নিজৰ প্ৰাণ আহুতি দিছে এওঁলোকক অসম চৰকাৰে 20 লাখ টকাৰ এটা ক্ষতিপূৰণ দিয়াৰ আমি মুছলিম ছাত্ৰ সন্থাৰ দাবী উত্থাপন কৰিছোঁ আৰু লগতে এই উচ্ছেদৰ নামত উচ্ছেদ অভিযানটো বন্ধ কৰিব লাগে কাৰণ মহামান্য উচ্চতম ন্যায়ালয়ে ইতিমধ্যে এটা ৰায় দিছিলে যে বুলডেজাৰ যাতে কাৰো ঘৰত নচলে কিন্তু অসম চৰকাৰে কিন্তু সেই উচ্চতম ন্যায়ালয়কো আজি অৱমাননা কৰিছে কাৰণ এই লোকসকল প্ৰকৃততে ভাৰতীয় নাগৰিক হয় গতিকে এওঁলোকক পুনৰ সংস্থাপন কৰক তাৰ পিছত তেওঁলোকক উচ্ছেদ কৰক আমাৰ কোনো ক'বলগীয়া নাই।